বন্ধুসকল আপোনালোকে আলু লগাইছে নেকি? যদি আলু আপোনালোকে লগাইছে, এই বছৰত আলুত খুব কেইটামান বেমাৰে দেখা দিছে আৰু যিহেতু শদিয়া চাইডে সেই বেমাৰটোৰ পৰা বহুত কৃষক ইতিমধ্যে যিমানটো গম পাইছোঁ লোকচানৰ সন্মুখে গৈ আছে। মানে বেমাৰটো হ'ল আপোনাৰ আলু গছ পচি যোৱা আৰু আলুটোলৈকে গেলি যোৱা আৰু লাষ্টত গছজোপা সম্পূৰ্ণ পচি শেষ হৈ যায়। মানে আলুজোপা বাচি নাথাকে, ক'লা ক'লা পৰি আহে পিনৰ পৰা। এইপিনে যদি দেখা যায় এবাৰ মোৰ ইয়াতো দেখাইছে, মায়ে মই তললৈ কেমেৰা যদি দেখাম, কেমেৰামেন মা এই ধৰণৰ হয় আপোনালোকে দেখিবলৈ পাইছে। গছবিলাক তলৰ পাতবিলাক এনেধৰণে পচি ক'লা ক'লা হৈ ফুট ফুট হৈ আহে, হৈ আহি ধীৰে 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 মা আহি থকা পিনে কেমেৰা লৈ আহা, মানে গছবিলাক মৰি যায়। এই মৰি যোৱাৰ বেমাৰটো খুব হৈছে, হোৱাৰ বহুত কাৰণ আছে। যদি আপোনালোকে আলুগুটি ৰোৱাৰ পিছত, আলু ৰোৱাৰ পিছত যদি আপোনাৰ বৰষুণ পৰে, ডাঙৰ বৰষুণ 2-3 দিন বা 6-7 দিন যদি জাগল ধৰে, তেতিয়া এই বেমাৰবিধ খুব দেখা দিয়ে। আৰু ইতিমধ্যে আৰু এটা কাহিনী আছে কি, আলুৰ মাটি সদায় চাহ কৰিবলৈ আৰু আলুৰ মাটি সদায় শুকুৱাই ল'ব লাগে, খুব হাল বাই পিনি। আগৰ দিনৰ মানুহবিলাকে সেইটো কৈছে, কিন্তু আজিকালি মানুহে কি কয়, টকা লোভত একদম বিঘাৰ মাটি 2-3 দিনৰ হুইল ট্ৰেক্টৰ মাৰি আলু লগাই দিয়ে। আৰু লগাই দিয়াৰ ফলত কি হয়, মাটি নুশুকায়, ভালকৈ মাটি শুকুৱাই নলয়, সেই বেমাৰবিলাকে ফাংগাছবিলাকে খুব দেখা দিয়ে। আৰু সেই বেমাৰ যদি লাগে আপোনালোকে কি কৰিব? আপোনালোকে ঘৰত যদি কেইজোপামান লগাইছে, বৰ্তমান চাওক আপোনালোকেতো এইটো ছিজনত চবেই আলু লগায় ন। আপোনাৰ কোনোবাই যদি মানে কম বুলি কয়, কোনোবাই 2 কেজি হ'লেও আলু লগায়, ঘৰতে খাম বুলি, এনেকৈ মাঘৰ বিহুত খাম বুলি নিজৰ ঘৰৰ আলু এসাঁজৰ। কিন্তু আমি বাৰু সৰহকৈ লগাইছোঁ, আমাৰ পিনে দেখুৱাইছে, মায়ে কেমেৰা অকণ ঘূৰাই দে, আমি বাৰু সৰহকৈ লগাইছোঁ বাৰু, অকণমান ব্যৱসায় ভিত্তিত। আৰু যিহেতু আমি বম্বাইটো বেছি নকওঁ, আমি কওঁ লোকেল, যিটো আমাৰ কোনোৱে কণকণি আলু কয়, কোনোৱে ফুল আলু কয়, আৰু কোনোৱে কয় লোকেল আলু বুলি কয়, সেনেকৈ কয়। এয়া লগাইছোঁ, আমি লগাইছিলোঁ, আমাৰ এবিঘামান হ'ব লগাইছিলোঁ। আমাৰ ইয়াতে বেমাৰটো ইমান মই মাটি শুকুৱাই ল'লোঁ, কিন্তু এবাৰ দেখা দিছে, যিহেতু আমি গোবৰটো আমাৰ অকণমান শুকাবলৈ বাকী থাকিলে, তিতি থাকিলে। সেইকাৰণে এতিয়া আমি ঔষধ কি ব্যৱহাৰ কৰোঁ? আপোনালোকে ৰিডমিল, চাপ, ইণ্ডফিল খুব ব্যৱহাৰ কৰে। 100 টকাত কম দামত পায়, কিনি আনে, সপ্তাহে সপ্তাহে মাৰি থাকে, কিন্তু পইচাটো বেছি গুচি যায়। যদি একবাৰ মাৰি আপুনি টেনশ্যন ফ্ৰী হোৱাকৈ আলুটো একদম শিপাৰলৈকে গুষ্টি শেষ কৰি দিম বুলি ভাবিছে বেমাৰটো, তেতিয়াহ'লে এইপিনে মা কেমেৰা লৈ আহক। এইপিনে কেমেৰা লৈ আহিলে আপোনালোকে এইটো ল'ব, ৰিডমিল গ'ল্ড। এই ফোনটো আহি যায় এই সময়তে, এই ৰিডমিল গ'ল্ডটো ল'ব। এই ৰিডমিল গ'ল্ড দেখিবলৈ পাইছে, চিজেণ্টা কোম্পানী ৰিডমিল গ'ল্ড। এই চিজেণ্টা কোম্পানী ৰিডমিল গ'ল্ড 100 গ্ৰামত আপোনাৰ 200 টকা লয়। এইটো কিন্তু কেমিকেল হয়, কিন্তু কিছুমান বেমাৰত আমাৰ আলুটো বহুত শ্বৰ্ট টাইম খেতি, সেইকাৰণে আমি কেমিকেল ব্যৱহাৰ কৰিবলগীয়া হয় কিছুমান বেমাৰৰ কাৰণে। এইটো পেকেটটো যে দেখিছে, আপুনি ইয়াত কোনো ফালিবলগীয়া নাই, খোলাৰ পিছত দুটাকৈ পেকেট ল'লে আপোনাৰ এইটো 20 লিটাৰকৈ আপুনি 40 লিটাৰ পানীত মাৰিব পাৰিব। ডাইৰেক্ট এই পেকেটটো ইয়াত এনেকৈ দি দিলে হৈ গ'ল, এইটো গলি যাব ইয়াত দি দিয়াৰ লগে লগে। এইটো ধৰক মই 2 দাম লাগে কাৰণে 2 দামৰ জোখত আনিছোঁ। ছেকেণ্ড, ইয়াত মই ককটেল কৰিম। কি এই গুৰি পচাৰ বেমাৰটোৰ কাৰণে আমি ককটেল কৰিম। ককটেলৰ কাৰণে আমি পিলান চেবাটো, মই জৈৱিকৰ পিলান চেবাটো লৈছোঁ। এই পিলান চেবাৰ দেখিছে আপোনালোকে, ইয়াক লৈছোঁ, দেখিছেনে পিলান চেবাৰ। আমি মানে জৈৱিক আৰু কেমিকেল ককটেল কৰাৰ কাহিনী আছে, যিহেতু বেমাৰটো জৈৱিকেও যিটো কাম কৰিব, কেমিকেলৰ এটা বেলেগ কাম কৰি, দুইটা ককটেল কৰি স্পীড কৰিব। তাৰমানে আমি 20 ml 20 লিটাৰ কাৰণে আমি পিলান চেবা দি দিলোঁ ইয়াত, দেখিছেনে? এয়া দি দিলোঁ, এখন ইয়াতে থাকক, দি দিয়া হৈছে। তাৰপৰা এইটো বন্ধ কৰিলোঁ মই, যিহেতু এইটো এপোৱা বটল। তাৰপৰা যিহেতু আমি ইয়াৰ লগতে ভিটামিনো দিব পাৰিম, ভিটামিনৰ কাৰণে বুলুজুমটো লৈছোঁ মই। এইটো ফল ফুল আলু মানে যিকোনো খেতিৰ কাৰণে আপুনি অল ৰাউণ্ডাৰ মাৰিব পাৰে। পৰিয়ে গৈছে দেই, হয় না মা? এইটো খুব জোকাৰি লৈছোঁ মই, যিহেতু যোৱা বছৰ অনা আছিলে মোৰ লাষ্ট পৰ্যায়ত। না আছে আৰু অলপমান দিন চলিব, ভোট জলকীয়া চলিব এতিয়া। জৈৱিক বস্তু জোকাৰি দিছোঁ। অঁ, মা কেমেৰামেন হাত বিষাইছে। এইটো আমি দিম 40 ml। এয়া দি দিলোঁ। দিয়াৰ পিছত আমি এইকেইটা বন্ধ কৰি লৈছোঁ সুন্দৰকৈ। এনেধৰণে আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে চাব ধুনীয়াকৈ। ইয়াত এতিয়া মিক্সিং কৰিব লাগিব, যিহেতু মই স্প্ৰে মেচিনে কেনেকৈ মিক্সিং কৰাটো মেনে তল দেখুৱাই দিম। অঁ, হয়, আমাৰ কেমেৰামেন বহুত স্মাৰ্ট হৈ গ'ল। দেখিছেনে ঔষধৰ কালাৰ কি বনি গৈছে চাওক। গলি গ'ল। এইটো বহুতে ব্যৱহাৰ কৰিব নাজানি পণ্ডিলটো ফালি দিয়ে।
এইটো মানে এই পনঠিলটো যে যিটো আছে ভিতৰত এইটো মই কথাটো কৈ দিছোঁ যিসকলে নাজানিব পাৰে দেই কৈ দিয়াটো ভাল কথা এই ইয়াৰ ভিতৰত যে যিটো পনঠিল যে আছে যে এইটো দেখিছে নাই এইটো এই কভাৰটো যে লগাই যে মই যে উলিয়াই দিছিলোঁ পানী যে দি দিছিলোঁ ডাইৰেক্ট এই কভাৰটো যে আঠাৰৰ কাম কৰে তাৰমানে ষ্টিকাৰ কাম কৰে সেই পানীত দি দিলে মানে ষ্টিকাৰ লাগি ধৰে এতিয়া মই বৰ্তমান ঢালি দিম এতিয়া ফৰফৰকৈ তলত আছে এইটো হৈ যাব বৰ্তমান মই ঢালি লওঁ পানী ঢালিম ভৰ্তি কৰিলে এইটো যিহেতু মোৰ 20 লিটাৰ টেংক হয় আপোনালোকে এনেধৰণে এই ঔষধকেইটা আপোনালোকে এই 3টা ঔষধ সুন্দৰকৈ ব্যৱহাৰ কৰি চাব পাৰে আলু গেলা হওক আলু গছ পচি যোৱা হওক সকলোকেইটাৰ কাৰণে সুন্দৰ এটা ৰিজাল্ট দিয়ে কিন্তু এটা ককটেল কৰি মাৰিব লাগে কেমিকেল আৰু জৈৱিক পিলানচেবা আৰু লগতে আপুনি ব্লুজুমটো দিব পাৰিব আপোনাৰ গুটিৰ কাৰণে প্ৰডাকশ্যন বাঢ়িবৰ কাৰণে যদি আপোনালোকে একবাৰ ব্যৱহাৰ কৰি চাব মোৰ ঔষধটো কোৱা এই দিহাটোত কি পাইছে ৰিজাল্ট 100% ৰিজাল্ট পাব মই যিকেইটা ঔষধ দেখুৱাওঁ আপোনালোকে যদি ব্যৱহাৰ কৰে 100% ৰিজাল্ট পাব ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ আলু এয়াই আমাৰ কি কওঁ আলু এয়াই যদি ভিডিঅ'টো ফেচবুকত চাই আছে কৃষি প্ৰণালী ফেচবুক পেজটো ফ'ল' কৰি ল'ব যদি ইউটিউবত চাই আছে DK টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে এটা লিংক আছে চুৰি দিবা মোৰ হোৱাটছআপ গ্ৰুপটোত জইন হৈ যাব যদি জইন হ'ম বুলি ভাবিছে কিছু কথা থাকিলে মোৰ তাতে ডিছক্ৰিপশ্যনত ফোন নম্বৰটো আছে ফোন কৰি আমি সুধিব পাৰে আমাৰ মাকে মোকে যিহেতু দীঘলীয়া নকৰোঁ মাও পথাৰলৈ যাবলৈ হৈছে মা কেমেৰামেন যিহেতু নাই বৰ্তমান এতিয়া বেলেগ এডোখৰ জেগাত গুচি গ'ল তাক কামত ভৰাই দিলোঁ মানে সদায় কিমান খেতি কৰি খাম বুলি তাক মানে এটা মেকানিকেল কামত দি দিলোঁ যে কি নহওক বহুত দীঘলীয়া নকৰোঁ ভিডিঅ' আমাৰ দীঘলীয়া হ'লেই ন আমাৰ জয় হিন্দ জয় কিষাণ কেনেকৈ স্প্ৰে' কৰিম কি কৰিম সেইটো নেদেখাওঁ ডাইৰেক্ট এইটোৱে ইমানলৈকে জানিব যদি ভাল পায় টিং 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 যদি ভাল পায় নতুন বছৰ আহি আছে 26 আহি আছে 26 আহি আছে যিহেতু আপোনালোকে উদযাপন ভালকৈ কৰিব মস্তত খাই লেলেং বেঠেং নকৰিব যে কি নহওক জয় হিন্দ জয় কিষাণ নমস্কাৰ